জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তোমারি চৰণকো ৰেণ শতকোটি বাৰ এক কৰোঁ প্ৰণাম শ্ৰীমন্ত শংকৰদেৱ নামলৈ সন্ধানী সত্য মহাজন মই সেৱাস্থলীত উপস্থিত হৈ আছে আমাৰ পৰম পূজ্য শইকীয়া দেউতা আমি দেউতাৰ শ্ৰীচৰণত ভক্তি ভৰা হাজৰি জনাইছোঁ আৰু অনুষ্ঠানত উপস্থিত হৈছে ডেকা দেউতাৰ ভক্তি ভৰা হাজৰি জনাইছোঁ আৰু অনুষ্ঠানটি সদায় সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যোৱা আমাৰ পৰা শ্ৰদ্ধা হাতীমীয়া গুৰুজনাৰ চৰণতো ভক্তি ভৰা হাজৰি জনাইছোঁ আৰু অনুষ্ঠানত উপস্থিত হৈ থকা আমাৰ ডক্টৰ দীপাংকৰ শইকীয়া প্ৰভুকে প্ৰমুখ কৰি সমস্তজন ভক্ত কান্দা বান্ধৱ ভক্তি মাতৃ আই মাতৃ আমি সমস্তজনৰ চৰণত ভক্তি ভৰা হাজৰি জনাইছোঁ কৃষ্ণ 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 মই সেৱা গ্ৰহণ কৰিব কৃষ্ণ আজিও আমাকে এই ভক্তি ৰত্নাৱলীৰ কিয়দাংশ কীৰ্তন কৰিবৰ কাৰণে আজ্ঞা কৰিছে আপোনালোকৰ আজ্ঞাখিনিৰে আমি আপোনালোকৰ শ্ৰীচৰণত এভাগী প্ৰথমতে মহাপুৰুষৰ বাণীয়ে সেৱা কৰিবলৈ লৈছোঁ কৃষ্ণ কৃষ্ণ হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰোময় লক্ষ্য নমস্কাৰ ৰাম কৰোময় লক্ষ্য নমস্কাৰ কৃষ্ণ 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 মাধৱ কৃষ্ণ 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 একান্ত সেৱিত সেৱা প্ৰাৰ্থনা আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল होल्ड रखिए अनुग्रह करी लाइन में থাকক आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है কৃষ্ণ কৃষ্ণ দেউতা আমি আপোনাৰ শ্ৰীচৰণত সেৱা জনাই আগবাঢ়ি লৈছোঁ কৃষ্ণ কৃষ্ণ হেৰি কিৰণ কোন বিৰচনত আৰম্ভ কৰিব খুজিছা ক'ৰ পৰা কৰিবা মোক আগ্ৰহ কৰিবা হয় দেউতা আজি শ্ৰৱণ বিৰোচন ভক্তি ৰত্নাৱলী শ্ৰৱণ বিৰোচন 634 নম্বৰ পদৰ পৰা আৰম্ভ হ'ব দেউতা চতুৰ্থ শ্ৰৱণ বিৰোচন কিমানৰ আছে 634 আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল কৃষ্ণ দেউতা আমি আগবাঢ়ো কৃষ্ণ 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 হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী শ্ৰৱণ বিৰোচন 634 নম্বৰ পদৰ সংখ্যা আজি কৃষ্ণ আমি আগবাঢ়িছোঁ কৃষ্ণ কৃষ্ণ কথা শুনন্তে মৃত্যুৰ গুছে ভয় নেদেখিবা আক বিপৰীত আতিশয়
একান্ত যত ভকত সকল তাহারা সমাৰো যশ পৰম নিৰ্মল তাকক শ্ৰদ্ধা ৰূপে যিটো শুনয় সতত তাহাৰ সমস্ত পাপ তাপহুৱে হত পৰম আনন্দ আৰু নিলয় কৃষ্ণৰ কথাৰ কিবা কহিব এই অৰ্থ সুখ বাচে কৰহিবিত বুলন্ত শুনিও বুদ্ধি মন্ত পৰীক্ষিত গোবিন্দৰ পুণ্য কথা সাক্ষাৎ অমৃত পৰম শ্ৰদ্ধাৰে তাক শুনে প্ৰতিনিত কতে কতে তাহাৰ সংসাৰ নিবৰ্ষয় জানি মাধৱৰ কথা শুনা মহাশয় শুকৰ বচন থৈলো সম্প্ৰতি সংহৰি নিমিৰ বচনে আক কহু স্পষ্ট কৰি নৱসিদ্ধ সমস্তৰ আগত সাক্ষাৎ নম্ৰ ভাৱে ৰাজা বিনা অন্তৰ্জুৰ হাত তোমাৰ মুখত হৰি চৰিত্ৰ অমৃত প্ৰিয় নাহি তথাপিতো কিঞ্চিত সংসাৰ তাপত কৰি আছো সমুদায় ইহাৰ ঔষধ হৰি কথা দিলে নাই জানিয়া বিস্তৰ কৰি পিয়ায়ো পাহৰিয়া থাকো সংসাৰৰ তিনিতাপ থৈলো উপসংহাৰিয়া নিমিৰ বাক্য কৃষ্ণ কথা বিনে নাহি সংসাৰ কহু তাক পুনৰ কি বচনে গুকৰ বুলন্ত শুনিও পৰি ক্ষিতমি পব গাৱা নল তিল তিনি তাপবি
নিহিত জীৱ পদ গধ আতি কৰে প্ৰতিনিত বহুবিধ দুখ ইটো অপাৰ সাগৰ পৰম দুস্তৰত আক জানিবা আক অতিশয় কৰিবা কবিটো চাই কৃষ্ণ কথামিত সেৱা কৰো সদায় তেৱেহে কৰিবে ঘূৰ সংসাৰ সাগৰে নাহি নবা কথা শ্ৰৱণত পৰে এই হেতু আছে যাৰ যিমান শপতি শুনি মাধৱৰ চৰিত্ৰ সম্প্ৰতি এই মতে সুকে শিক্ষা দিলাম জানিয়া যাতে কহুনা কৃষ্ণৰ কথা বুলিবা অজ্ঞান আদি নিবৰ্তিল জান দুৱে নিবৰ্তন কাৰ দুৰ্ঘুৰ সংসাৰ বুজিবে অজ্ঞান কেন কথাৰ শ্ৰৱণে ইহাৰ উত্তৰ শুনি লোকয়ে অজ্ঞানকে বুঝাইবাৰ সাধনাৰতে বহুবিধ বিনিযস্ত জানিবা প্ৰত্যেক যদি সুদাসিটো একো বিঘিনি নপায় সিও যেবে শ্ৰৱণত ৰতি তেৱেহে তাহাৰ গুঠে যতে যুধিষ্ঠিৰ বাক্যে লৈও তাহাৰ প্ৰমাণ বোলন্ত কৃষ্ণ কহুনি কৃপাময় তজুপদ পদ্মমক ৰন্দ মহাজন মন হন্তে মুখে বাজ তাক যিটো কৰ্ণে পান কৰে অতিশয় নাহি কদাচিতো আৰ তাৰ অকল্যাণ গুছে মহা সুখে আছে যতে অজ্ঞান
যুধিষ্ঠিৰ বাক্যৰে এহিমানে থলো অজ্ঞান গুচিবে যেন মতে তাকো কৈলো বলি বাহানা মানো তোমাৰ ইটো মত কেৱল অজ্ঞান গুচে জ্ঞান অধ্যাস বুলি বাকী মতে গুচে কথাতে অজ্ঞান ইহাৰ উত্তৰ শুনা কহো বিদ্যমান নিৰ্মল মনত হুৱে জ্ঞানৰ উদয় কৃষ্ণ কথাই মন নিৰ্মল কৰ প্ৰমাণ সাক্ষাৎ অনন্ত কৃষ্ণ কস্তুতি দেবেদাৰ কীৰ্তাঞ্জলি বুলন্ত মুনিয়োদামোদৰ তজু কথা অমৃত নিৰ্মল নদীব পাদুদক গংগা তিনি জগতে প্ৰশস্ত তলুকৰ পাপ দুয়ো হৰয় সমস্ত কীৰ্তি নদী সেৱা কৰে কৰ্মে মহাৰণ্যে গংগা কৰয় অভিষেক আংগে এহি মতে দুয়ো তীৰ্থ উপাসী মহন্তে বাহিৰে ভিতৰে শুদ্ধি শুয় একান্তে অনায়াসে তৰে ইটো দুৰ্ঘুৰ সংসাৰ এহিমানে থৈলো শুব চন দেৱতাৰ তোমাৰ পৰমাৰ্থ ফল কথা শ্ৰৱণৰ সাক্ষাতে অজ্ঞান নিবৰ্তাৱে নিৰন্তৰ দেখাও প্ৰমাণ উদ্ধৱৰ আপুনি কথা পাতি থকা বুলন্ত বিনয়ে কৃষ্ণ দেৱৰ আগত কৃষ্ণ মাধৱ 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 হয় আমাৰ আজন্মৰ সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ শ্ৰৱণ বিৰচনৰ প্ৰিয়তাংশ পাঠ কৰা আমাৰ কিৰণ আই সমল ব্যক্তি আমাৰ ডেকাবা আৰু
সুপৰিচালক হাতীমূৰীয়া বাপ আৰু লগতে মোৰ অনুপস্থিতিত মই 2-3 দিন শুনিলো ব্যাখ্যা সুন্দৰকৈ ব্যাখ্যা এইকেইদিন কৰি থকা আমাৰ দীপাংকৰ শইকীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিছো। মোৰ স্বাস্থ্যটো আচলতে সিমান ভাল নহয়, সম্পূৰ্ণ ভাল হোৱা নাই, অলপ দুৰ্বলতাটো আছেই গাত। তাৰোপৰি আজি আমাৰ এই কাষৰ নামঘৰত, অৰ্থাৎ আমাৰ চোতালতে থকা ভাগত নহয়, আমাৰ এই গাঁৱৰ সকলো ৰাইজ অঞ্চলৰ তাৰমানে সংঘ অনাসংঘ সকলো মিলি পেলাই আমাৰ এই অঞ্চলত আজি 3 বছৰ মানৰ পৰা এনেকুৱা এটা অঘটন ঘটি আছে। আটাইকেইজন চেঙেলীয়া ল'ৰা, তাৰমানে এতিয়ালৈকে 5জন মান তাৰমানে বিভিন্ন এক্সিডেণ্ট হৈ ঢুকাইছে। তাকে ৰাইজৰ মোৰ এটা শংকা যে আমি কি কৰিম, ভগৱন্তৰ চৰণতে আমি এভাগি ভাগৱত পাঠ অনুষ্ঠান আৰু লগতে এটি ভাওনা গুৰুজনৰ কৰাৰ কাৰণে গোটেই ডেকা ল'ৰাখিনিয়ে বিশেষকৈ এই নামঘৰতে আয়োজন কৰিছে। আজিৰ দিনটো দিনে ৰাতিয়ে হ'ব ৰাতিলৈ ভাওনা। গতিকে তাতো সেই মাইক লগাই ইতিমধ্যে আয়োজন কৰিছে তেওঁলোকে। গতিকে তাতো এখন টেক অন্তত মই সহযোগ কৰিব লাগিব। সেইকাৰণে আজি ইমানতেই তাৰমানে পাঠ আজি ইমানতে ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছো। আমাৰ 634 নম্বৰৰ পৰা পাঠ হৈছে নহয়নে? হয় দেউতা, হয় হয়। কৃষ্ণ মাধৱ মাধৱ মাধৱ। আজি শ্ৰৱণ বিলোচন। প্ৰথম অৰ্থাৎ ভাগৱতৰ ধৰ্মৰ ভাগৱত শাস্ত্ৰ মৰ্ত্যত প্ৰথম প্ৰকাশিত হৈছিল, প্ৰতিষ্ঠিত হৈছিল শ্ৰৱণৰ দ্বাৰাই। দেখুৱাই দিয়া হৈছিলে পিবত ভাগৱতং ৰসমালয়ং মুহুৰ্মুহু ৰচিতা ভুবি ভাবুকাঃ। পৰীক্ষিতে মৃত্যু ভয় গুচাই উপায় কি হব শুনিছিলে। আৰু শুকদেৱে আহি ঋষিসকলে নানা উপায়ৰ কথা ক'লে। তেওঁলোকৰ যাতে দোষ নাই। ভাগৱত প্ৰতিষ্ঠা হ'ব লাগে কলি যুগত, বিশেষকৈ কলি যুগৰ কাৰণে। কৃষ্ণ বৈকুণ্ঠ পয়ণৰ লগে লগে কলি যুগ প্ৰৱেশ কৰিছিলে। গতিকে ভাগৱত শুকদেৱক পঢ়ুৱাই নাৰদৰ উপদেশত ব্যাসদেৱে ভাগৱত ৰচনা কৰি তেতিয়া শুকদেৱক পঢ়ুৱালে। আৰু পঢ়ুৱাই
ভাগৱত শাস্ত্ৰ তেওঁক ৰাখিবলৈ ক'লে যে তুমি সংৰক্ষণ কৰি ৰাখা আৰু এই ভাগৱতৰ মহিমা প্ৰত্যক্ষভাৱে প্ৰমাণ কৰি তুমি কলিৰ লোকলৈ প্ৰমাণ কৰি লৈ কলিৰ লোকলৈ থৈ যাবা যে ভাগৱতৰ কাম কি, ভাগৱতে কি কৰিব পাৰে, ইয়াৰ মহিমা প্ৰকাশ কৰি থৈ তুমি যাবা উপযুক্ত পাত্ৰত প্ৰমাণ কৰি। সুখদেৱে ভাগৱত লৈ চিন্তা কৰি আছে ক'ত প্ৰমাণ কৰিম। তেনেতে গম পালে প্ৰভু ভগৱন্তৰ নিজৰ তেজৰ বংশধৰ অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ ভনী সুভদ্ৰাৰ পুতেক অভিমন্যুৰ পুতেক পৰীক্ষিত। অন্যহাতে ব্যাসৰ দেৱৰ পুত্ৰ পাণ্ডুৰ পুত্ৰ অৰ্জুনৰ পুতেক অভিমন্যুৰ পুত্ৰ পৰীক্ষিত। দুয়ো ফালৰ পৰাই ঈশ্বৰৰ বংশধৰ। তেওঁক সৰ্পই দংশন কৰিব বুলি শাপগ্ৰস্ত হল। গম পালে সুখদেৱে, হয় 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, গতিকে এওঁকেই উদ্ধাৰ কৰি ঋষি সমাজৰ মাজত প্ৰমাণ কৰি ভাগৱত মই উপযুক্ত পাত্ৰৰ হাতত অৰ্পণ কৰিব লাগিব। এয়াকে ভাবি তেওঁ লৰা লৈ আহি পৰীক্ষিতৰ ওচৰ পালেহি। গোটেই ঋষি মুনি সকলো ভৰ্তি হৈ আছে। সকলোৰে আগত পৰীক্ষিতে একেটাই কলে যে মৃত্যু ভয় গুচিবৰ কাৰণে মানুহে কি কৰিব লাগে। তেতিয়া সুখদেৱে কলে যে পৰীক্ষিত, মৃত্যু ভয় গুচিবলৈ হলে জন্ম হলেই মৃত্যু হয়। জন্ম হলে মৃত্যু আছে সব জগতৰে। গতিকে মৃত্যু ভয় কেনেকৈ গুচিব? যদি নুগুচিব লাগে, মৃত্যু ভয় গুচিব লাগে যদি, তেতিয়াহলে তুমি নমৰা জেগালৈ অৰ্থাৎ জন্ম নোহোৱা জেগালৈ যাবগৈ লাগিব, যলৈ গলে আৰু দুনাই জন্ম নহয়। তেতিয়া কি হব লাগিব? বোলে মুক্তি পাব লাগিব, বৈকুণ্ঠলৈ যাবগৈ লাগিব, তেতিয়া দুনাই জন্ম নহয় আৰু। গতিকে জন্মটোক বাধা দিলেহে মৃত্যুক বাধা দিব পাৰিবা। জন্ম হলেই মৰিব, ঈশ্বৰো যদি জন্ম হয় মৃত্যু হবই। গতিকে বোলে তেতিয়াহলে কি কৰিলে মুক্তি পাব লাগিব। মুক্তি পাবলৈ কি কৰিব লাগে? একমাত্ৰ মুক্তি দিব পাৰিব ভক্তি, শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। হেৰ জানি যাৰ ইচ্ছা মুক্তক সৰ্বথা। যদি কোনোবাই মুক্তি ইচ্ছা কৰে, সদায় মুক্ত হৈ থাকিব বিচাৰে বা জীৱন মুক্ত হব বিচাৰে, হেন জানি যাৰ ইচ্ছা মুক্তক সৰ্বথা। তেৱে পৰীক্ষিত শুনিলে কৃষ্ণ কথা শুনিব, বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰ একে পাদ পদ্ম স্মৰিলে মনত, নাৰায়ণ স্মৰণ একে পৰম মংগল, এই মানে জীৱনটোতে জন্মৰ সাম্ফল। গতিকে শ্ৰৱণ কৰিলেই হব। আৰু এয়া ক'ত আছে?
ঋষিমুনি সকলে এতিয়ালৈকে এই কথা মোক কোৱা নাই। এওঁলোকে কোৱাবোৰ শাস্ত্ৰৰ পৰা কৈছে, বেদৰ পৰা কৈছে, বিধিৰ পৰা কৈছে, পুৰাণ ভাৰতৰ পৰা কৈ আছে কথাখিনি শাস্ত্ৰৰ কথা। কিন্তু আপুনি এই কথাটো ক'ৰ পৰা ক'লে? এই কথাটো লৈ তোমাৰ মনত সন্দেহ হ'ব পাৰে পৰীক্ষিত। বুঢ়িবা অপূৰ্ব কিন্তু কহিলা হামনি, ইটো কথা একো পুৰুষতে নতু শুনি। তোমাৰ মনত সন্দেহ হ'ব। মই তোমাক উপৰুৱা কথা এটা কৈছো, এই ঋষিমুনিবোৰে তোমাকতো শাস্ত্ৰৰ কথা কৈছে, মই ক'ৰ পৰা ক'লো, এইটো তোমাৰ সন্দেহ হ'ব। তেবে সাৱধানে শুনা নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। মই এই বৈকুণ্ঠৰ শাস্ত্ৰৰ পৰা কৈছো। ইয়াত কি আছে? আত্মহা ধৰ্ম এক নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই মহাশাস্ত্ৰ শ্ৰৱণ কৰিলেই কৃষ্ণক সাক্ষাৎ পাবা। গতিকে মই ক'ত পালো বুলি তোমাৰ সন্দেহ হ'ব? কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিব বিবেক। আত্মহা ধৰ্ম এক নামে প্ৰখ্যাত। ইয়াত মাত্ৰ নামৰ কথা আছে, আৰু শ্ৰৱণ কৰিলেই হ'ব, অন্যবোৰ কৰিব নকৰিলেও হ'ব। আৰু মই সেয়া প্ৰমাণ কৰি দিম। তুমি বহা আৰু শ্ৰৱণ কৰা। আৰু সেই পৰীক্ষিতৰ কথাৰে সৈতে আজি আৰম্ভ হৈছে পৰীক্ষিতৰ ৰত্নময় বাক্য ৰত্ন। থৈলোহি মানে পৰীক্ষিতৰ অৱচন। পৰীক্ষিতৰ বচন সামৰিলে 633 আৰু 634 পৰা আৰম্ভ। নেদেখিবা আকৌ বিপৰীত অতিশয়, কৃষ্ণ কথা শুনতে মৃত্যুৰ গোচৰ ভয়। নেদেখিবা আকৌ বিপৰীত অতিশয়, কৃষ্ণৰ একান্তযত ভকত সকল, তাহাৰা খবৰ যশ পৰম মংগল। তুমি পৰীক্ষিত এই কথাটো নাভাবিবা। পৰীক্ষিতৰ বচন সামৰিলে আৰু কৃষ্ণ কথা শুনতে মৃত্যুৰ ভয় গৈছে। ইয়াত তুমি অতিশয় বিপৰীত বুলি একো নাভাবিবা। কৃষ্ণৰ একান্তযত ভকত সকল, তাহাৰা খবৰ যশ পৰম মংগল। অকল ঈশ্বৰৰ যশ গুণেই নহয়, ভগৱন্তৰ একান্ত ভকত সকলৰ যশ গুণ পৰম মংগলময় যশ গুণ শ্ৰৱণ কৰিলেও তাকৰ শ্ৰদ্ধা ৰূপে যিটো শুনয় সতত, তাহাৰ সমস্ত পাপতাপ হত। অৰ্থাৎ ভকতৰ কথা শুনিলেও সমস্ত পাপ হত হয়। পৰম আনন্দ আৰু মিলয় মনত, কৃষ্ণৰ কথাৰ কিবা কৰিব মহত্ব আৰু মনৰ আনন্দ হয়। কৃষ্ণ কথাৰ মহত্ব কিমান কম। ভকতৰ মাহাত্ম্য পাঠ কৰিলেও শুনিলেও জীৱ মুক্ত হয়। আৰু কৃষ্ণ কথা শ্ৰৱণ কৰিলে যে কিমান মহত্ব হব, তাক কৈ অন্ত কৰিব পৰা নহব। এই অৰ্থ শুকবাক্যে কৰহ বিদিত, বলন্ত শুনিও বুদ্ধি মন্ত পৰীক্ষিত। গোবিন্দৰ পুণ্য কথা সাক্ষাতে অমৃত, পৰম সদায় তাত শুনে প্ৰতিনিত। খুবভাৱে কৈছে, হে বুদ্ধিমন্ত পৰীক্ষিত, গোবিন্দৰ পুণ্য কথা সাক্ষাতে অমৃত। অমৃত মানে কি? নমৰা জেগালৈ লৈ যাব পাৰে। অমৃত খালে যেনেকৈ অমৰ হয়, কৃষ্ণ কথাও জীৱৰ কাৰণে অমৃত। অমৰ হৈ যাব জীৱ, অৰ্থাৎ বৈকুণ্ঠলৈ যাব। পৰম শ্ৰদ্ধায়ে তাক যি শুনে, এতে কতে তাহাৰ সংসাৰ নিবৰ্তাই, জানি মাধৱৰ কথা শুনা মহাশয়।
অন্যবোৰ হ'বই, যি বিচাৰা তাকেই পাবা, আৰু শেষত গৈ সংসাৰৰ পৰা নিবৰ্তন হ'ব পাৰিবা। এই কথা জানি মাধৱৰ কথা শুনা। শুকৰ বচনত হইল সম্প্ৰতি সংহৰি, নিবিড় বচনে আকৌ কওঁ স্পষ্ট কৰি। এই সামৰিছে আকৌ নিমিৰ বাক্যৰে, বাক্য ৰত্নৰে প্ৰমাণ কৰিব খুজিছে। নৱসিদ্ধ সমস্তৰ আগত সাক্ষাৎ, নম্ৰ ভাৱে ৰাজা বিনা অন্ত জোৰ হাত। তোমাৰ মুখত হৰি চৰিত্ৰ অমৃত, পিও নাহি তথাপিতো টিপি টিপি। নৱসিদ্ধ আহি উপস্থিত হোৱাৰ লগে লগে নৱসিদ্ধৰ মুখত কৃষ্ণৰ চৰিত্ৰ কথা শুনি, অমৃতময় কথা শুনি মনৰ তৃপ্তি শেষ হোৱা নাই। ইমানেই ভাল লাগিছে শুনি, শুনি থাকিবৰ মন গৈছে, তৃপ্তি পুৰা হোৱা নাই। সংসাৰ তাপত পৰি আছো সমুদায়, ইহাৰ ঔষধ হৰি কথা শুনে নাই। ইহাৰ জানি আবিষ্কাৰ কৰি পিয়াই কবাপ, পাখৰীয়া থাকো সংসাৰৰ ৰচি। হয়, সংসাৰ তাপত পৰি আছো সমুদায়, আমি সকলো পৰি আছো। ইয়াৰ ঔষধ হৰি কথা বিনে নাই। হৰি কথা শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্য একো নাই। জানি আবিষ্কাৰ কৰি পিয়াই কবাপ, পাখৰীয়া থাকো সংসাৰৰ তিনি তাপ। গতিকে বিস্তৰ ভাৱে মোক শুনোৱা প্ৰভু, সংসাৰৰ তিনি তাপ যাতে মনলৈ নাহে, থৈলো উপসংহৰীয়া নিমিৰ কথা বাক্য ক। কৃষ্ণ কথা বিনে নাহি সংসাৰত কওঁ তাক পুনৰবি বচন শুকৰ, বলন্ত শুনিও পৰি থাকে নিপুণৰ দুনাই আকৌ পুনৰ। সুখদেৱৰ বহু বাক্য ৰত্ন সুখদেৱৰ আছে ইয়াত, আৰু সেই সুখদেৱৰ বাক্য ৰত্নৰে আকৌ প্ৰমাণ কৰিব। দাবাননৰ তুল্য তিনি তাপ বিপৰীত, যুৱক দগধ অতি কৰে প্ৰতিনিত। যত জীৱন নিত তিনি তাপে হৈয়া সন্তাপিত। এই তিন তাপ ভোগ কৰি আছে, কিন্তু সেই তাপটো অনুমান নকৰে। মানুহে অনুমান নকৰে আমি যে সদায় তিনি তাপত ভুগি আছো, এই তাপটো অনুমান নকৰে। যাৰ কাৰণে আমি সদায় সচেতন হব লগা হয়। তিনি তাপটো মই বহুবাৰ কৈছো আপোনালোকক। বিপৰীত তাপ বুলি কৈছে, জীৱক দগধ কৰে বহুবিধ দুখ ইটো অপাৰ সাগৰ, পৰম দুষ্টৰ আকৰ জানিবা জীৱৰ। এই তিনি তাপৰ পৰা উদ্ধাৰ পৰা জীৱৰ কাৰণে বৰ কঠিন কথা। তিনি তাপ কি? প্ৰথম তাপটো হল আধি ভৌতিক। ভৌতিক মানে ভূত জগতৰ কাৰণে আমি সদায় সতৰ্ক হৈ থাকিব লাগে। সাপে খুটিব, বলিয়া কুকুৰে কামুৰিব, কেনেবাকৈ জীৱ জন্তু বৃষ্টিকে কামুৰিব, ইত্যাদি ইত্যাদি। যাতে সেইবোৰ নহয়, বাঘ ঘোঙৰ পৰা ভয় থাকে, এইটো মনৰ ভয়। সেইকাৰণে সতৰ্ক হৈ থাকো আমি সদায়। হাবিলৈ যাওঁতো সতৰ্ক হব লাগে, কৰবাত কিবা আছে নেকি, সেইটো ভয়। গতিকে জীৱ জন্তুৰ কাৰণে ভয়। আজি এই জীৱ জন্তুৰ ভয়ে সন্তাপ সৃষ্টি কৰিছে গোটেই দেশত। গাঁৱত আহি বাঘ সোমাইছেহি, নগৰত আহি বাঘ হাতী সোমাই গৈছেহি, খেতি বাতি সকলো ধ্বংস কৰি আছে। এইটো আধি ভৌতিক তাপ, ভূত জগতৰ পৰা হ'ব পৰা তাপ।
আৰু এটা আমি নজনাকৈ সদায় সতৰ্কতা অৱলম্বন কৰিব লাগে, সেইটো হ'ল দৈবিক। হঠাৎ যেনেকৈ মই এতিয়া যে ক'লো, এতিয়া আমাৰ ইয়াত ভাগৱত পাতিছে, এইটো দুৰ্ঘটনাত পতিত হৈ বহুত ল'ৰা মৰিছে এই যে এবছৰৰ ভিতৰতে। গতিকে সেইটো আকস্মিক দৈবাত হোৱা, বিজুলী, ঢেৰেকণি, শিলাবৃষ্টি, ভূমিকম্প, এইবোৰ আমি ক'ব নোৱাৰো। ধুমুহা, ঘূৰ্ণী বতাহ হঠাৎ আহি যায়, দৈবাত আহি যায়, এইবোৰ দৈবিক। এইবোৰৰ কাৰণে সদায় সতৰ্কতা অৱলম্বন কৰিব লাগে। বতৰ বিজ্ঞান কেন্দ্ৰই সদায় ঘোষণা কৰি আছে এই কিমান কেইখন দেশত শিলাবৃষ্টি হ'ব পাৰে, ধুমুহা হ'ব পাৰে, তুফান আহিব পাৰে, এইবোৰ দৈবিক। তাৰ কাৰণে আমি এতিয়া আগতীয়াকে এলাৰ্ট কৰি দিছে, এইকেইখন জিলাত হ'ব পাৰে। গতিকে আমি সতৰ্ক হ'বলগীয়া হৈছে। এইবোৰ দৈবিক তাপ, আধিভৌতিক ভূত জগতৰ পৰা পোৱা তাপ, আৰু দৈবাত হ'ব পৰা ঘটনাবোৰ আধিদৈবিক। আৰু আটাইতকৈ ডাঙৰ তাপটো কোনেও উপলব্ধি নকৰে, আধ্যাত্মিক তাপ। কোনেও নকৰো আমি। কি নকৰো? মই কোন বুজি পাওঁ নে নাপাওঁ আমি? মই যদি নিজক চিনি পাওঁ, মই কোন, তোমাৰ এটা অংশ আমি যত জীৱ জাত, এই জীৱবোৰে তিনিটা ভোগ কৰে। কিন্তু আমি উপলব্ধিটো কৰো জানো? আধ্যাত্মিক তাপ কয়, জীৱই বাৰে বাৰে সংসাৰলৈ আহি এই তিনি তাপত তাৰমানে সন্তাপিত হৈ থাকিব লগা হয়। যত জীৱনিত তিনি তাপে হৈ সন্তাপিত, কিন্তু আমিতো এইটো তাপ বুলি গণ্যই নকৰো। মোৰ যে আত্মাই কান্দি আছে, আমি শোকতাকা মুকুতা বুলি ধৰি লৈ পাহৰি আছো চব। যিটো খাই সোৱাদ পাব লাগে সেইটো বাদ দি নেখাবলগীয়া খাই তাৰমানে মনক আনন্দ দিছো, নেযাবলগীয়া ঠাইলৈ গৈ মনক সন্তোষিত কৰিছো, আৰু যলৈ গলে পৰম আনন্দ পাব পাৰে, অলৌকিক গতি যত হ'ব পাৰে, গতি যাইছ অলৌকিকী ভা দীপ্ত সচ্চিদানন্দে। ভা শব্দৰ অৰ্থ সচ্চিদ আনন্দময় জ্যোতি, আৰু সেই জ্যোতি ক'ত থাকে? বৈকুণ্ঠত। গতি যাইছ অলৌকিকী, তাৰ পিছত আখৰটো ব। যলৈ গলে অলৌকিক গতি পায়, অৰ্থাৎ লোকৰ বাহিৰলৈ যায়গৈ। ব্ৰহ্মলোকে ৰাজসুই কৰি যাবে, ব্ৰহ্মলোকেশ্বৰে পুণ্যখিনি ভৰিলে দিনে সংসাৰত পৰে, ঘূৰি আহে। লৌকিক গতি এইবোৰ, স্বৰ্গলৈ যাব পাৰে, ঘূৰি আহে। গতিকে অলৌকিক গতি অৰ্থাৎ লোকৰ ওপৰলৈ যাব, বৈকুণ্ঠ। যলৈ গলে আৰু ঘূৰি আহিব নালাগে। গতিকে সেই গতিটো পাবৰ কাৰণে জীৱই চিৰদিন তাপিত হৈ থাকে। কেনেকৈ যামগৈ? অলৌকিক গতি কেনেকৈ হব? কিন্তু মনে ইন্দ্ৰিয় সুখত মজি থাকি জীৱৰ এই তাপটোৰ কথা মনলৈ নাহেই, আনিব নিদিয়ে মনে। গতিকে আধ্যাত্ম জীৱ এই তাপৰ কাষলৈও নাযায়, কোনেও গমেই নাপায়। কিয়? মন মতুলীয়া। সি সাংসাৰিক ইন্দ্ৰিয় সুখত মগ্ন হৈ আত্মাৰ কথা পাহৰি যায়, আত্মা পৰা পৃথিৱী থাকে। ইন্দ্ৰিয় সুখ, জড় দেহৰ সুখ, তাত পাগল হৈ থাকে। বাৱে মায়ে মাতৃ দক্ষিণত ভক্তি মাও,
ভকতি মাতৃৰ ফালে পিঠি দিয়ে, মায়া মাতৃ ইন্দ্ৰিয় সুখলৈ বেছি মন দিয়ে। গতিকে আৰু আধ্যাত্মিক তাপৰ কথা অনুমান হ'ব। বাৰু যেই কৃষ্ণ মাধৱ হয়, বহুবিধ দুখ ইটো অপাৰ সাগৰ, পৰম দুৰন্ত আক জানিবা জীৱৰ। এই জীৱৰ শব্দটো কৈ দিলে দেখিছেনে? জীৱৰ অৰ্থাৎ আত্মাই আকৌ অতিশয়ত বেক যিটো চাই কৃষ্ণ কথা মৃত সেৱা কৰো সদায়। যদি এই তিনিটাপৰ পৰা ৰক্ষা পাব পাৰে তেনে বৈকুণ্ঠলৈ যাব লাগিব। আৰু বৈকুণ্ঠলৈ যাবলৈ হলে কৃষ্ণ কথা শুনিব লাগিব। তৰিবে ধৰ সংসাৰ সাগৰে, নাহি আন নৌকা কথা শ্ৰৱণত পৰে। এই হেতু আছে যাৰ ইমানৰ শক্তি মাধৱৰ চৰিত্ৰ জীয়াই থকালৈকে, যিমান শক্তি আছে সেই শক্তি থকালৈকে মাধৱৰ চৰিত্ৰ শুনা। এই মতে সুখে শিক্ষা দিলন্তৰ যাক জানিয়া যতে শুনা কৃষ্ণৰ কথা কওঁ। কৃষ্ণৰ কথা শুনা। বুঢ়ীমা অজ্ঞান আদি নিবৰ্তিব যাৰ, হয়ে নিবৰ্তনতাৰ দৌধৰ সংসাৰৰ গুচিবে অজ্ঞান কেন কথাৰ শ্ৰৱণে ইহাৰ উত্তৰ শুনি উপায় কমনে। যদি কোনোবাই কুতৰ্কী পণ্ডিতে কব খোজে যে দুৰ্ঘৰ সংসাৰ অজ্ঞানতা আঁতৰ হলে, অজ্ঞানতা আঁতৰ হলে তাৰমানে হয় নিবৰ্তনতা দৌৰ্ঘৰ সংসাৰ অজ্ঞানতা গুচিলে তেওঁ সংসাৰ নিবৰ্তন হৈ যাব পাৰে। কেনেকৈ অজ্ঞান কথা শ্ৰৱণে অজ্ঞানতা কেনেকৈ গুচি হয়? ইহাৰৰ উত্তৰ, তাৰ উত্তৰটো শুনাচোন। অজ্ঞানক গুচাইবাক সাধনা যতেক, বহুবিধ বিঘ্নিগ্ৰস্ত জানিবা প্ৰত্যেক। অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই দুটাৰে আমাৰ মনৰ অজ্ঞানতা গুচাব নোৱাৰে। কেলে নোৱাৰে? কাৰণ বহুত বিঘ্নিগ্ৰস্ত। জ্ঞানে অসহায় ভয় আছে অতি, জ্ঞানত স্খলনৰ ভয়, কৰ্মত বিঘিনি বিস্তৰ, দেশ পাত্ৰৰ বিঘিনি ভয়। গতিকে কেনেকৈ এইবোৰে গতি দিব? হোৱাই নিবৰ্তনতাৰ দুৰ্ঘৰ সংসাৰ গুচিব অজ্ঞান কেনে কথা শ্ৰৱণত। যদি জ্ঞানেই কৰিব পাৰি তেতিয়াহ'লে কথা শ্ৰৱণৰ মহত্বনো কিয়? ইয়াৰ উত্তৰটো কৈছে অজ্ঞানক গুচাইবাৰ সাধনাৰ যথেষ্ট বহু বিঘ্নি যুক্ত। সেইকাৰণে সিও যেবে শ্ৰৱণত ৰতি উপজাৱে। অৰ্থাৎ সেই বিঘিনিগ্ৰস্ত কৰ্মবোৰ এৰি পেলাই যদি ভকতিক ৰতি কৰে তেতিয়াহ'লে কি হব? তেৱেহে তাহাৰৰ বিশেষ যথেষ্ট অজ্ঞান, যুধিষ্ঠিৰ বাক্যলৈও তাহাৰ প্ৰমাণ। তেওঁ অজ্ঞানতাই কথা শ্ৰৱণতে বিশেষ যুধিষ্ঠিৰ বাক্যে কব বৰন্ত শুনি কৃষ্ণক শুনি উপস্থিতাময় যদিও পদ পদ্ম মকৰন্দ জগত। হে কৃষ্ণ, তোমাৰ পাদ পদ্ম মকৰন্দ পান কৰি মহাজন মনহন্তে মুখে মহাজন মনহন্তে মুখে বাজ হয়। তোমাৰ চৰিত্ৰ মহাজন সকলৰ মুখে বাজ হয়। তাক যিটো কৰ্ণে পান কৰে অতিশয়, তাক যি শ্ৰৱণে পান কৰে নাহি কদাচিত আৰু কাৰণ কল্যাণ দিছে মহাসুখে আছে যতে অজ্ঞান। অৰ্থাৎ কথা শ্ৰৱণ কৰি মহন্ত যদি অজ্ঞানতা সহজে গুচাব পাৰে। নিৰ্দিষ্ট বাক্য ইমানে থৈলো, অজ্ঞান গুচিবে যেন মতে তাক কৰিলো। অজ্ঞান কেনেকৈ বিচাৰে দৃষ্টি বাক্যত কলো আৰু ইমানতে সামৰিলো। যদি নহয় নামানো তোমাৰ ইটো মত কেৱল অজ্ঞান মুখে জ্ঞানৰ অভ্যাসত যদি কোনোবাই ভাৱ কৰে তোমাৰ কথা নুশুনো, জ্ঞান অভ্যাসতহে অজ্ঞানতা দিছে।
বুলিবা কিমত গৈছে কথাতে অজ্ঞান ইহাৰৰ উত্তৰ শুনা কথা শ্ৰৱণতে অজ্ঞানতা কেনেকৈ গুচিব? তাৰ উত্তৰটো শুনা। নিৰ্মল মনত হৈ জ্ঞানৰ উদয় কৃষ্ণৰ কথাই মন নিৰ্মল কৰে। মনটো আমাৰ প্ৰথম নিৰ্মল হ'ব লাগিব। নিৰ্মল হলেহে আমাৰ মনৰ যাপনত ঈশ্বৰৰ ৰূপ আমাৰ দৰ্শন হ'ব পাৰিব। মহিলাত থকা আইনাত যেনেকৈ প্ৰতিবিম্ব দেখা নাযায়, তেনেকৈ মলযুক্ত মনৰ ভিতৰত ঈশ্বৰ দৰ্শন কৰাটো সম্ভৱ নহয়। সেইকাৰণে নিৰ্মল মনত হৈ জ্ঞানৰ উদয়, মনটো নিৰ্মল কৰিব লাগিব। আৰু নিৰ্মল কৰা বস্তুটো মলি ধুবলে কৃষ্ণৰ কথাই মনত নিৰ্মল কৰে। কৃষ্ণ কথা শুনাই মনৰ ফলত আহিব লাগিব। গোপীসকলক কৈছিলে শৰৎ কালত তোমালোকৰ লগত মই ধেমালি কৰিম। মনত ইমান হেঁপাহ, শৰৎ আহিব, কৃষ্ণই আমাৰ লগত ধেমালি কৰিব। এই কথা ভাবোতে তেওঁলোকৰ মনবোৰো নিৰ্মল হৈ গ'ল। মনৰ নিৰ্মলতা আহিলে, শৰৎ আহিলে, তেতিয়াহে তেওঁলোকে কৃষ্ণৰ ৰস পান কৰিবলৈ সক্ষম হ'ল। নিৰ্মলৰ মনত হৈ জ্ঞানৰ উদয়, কৃষ্ণৰ কথাই মনৰ নিৰ্মল কৰায়। দেৱৰ বচনে প্ৰমাণ সাক্ষাৎ কৰন্ত কৃষ্ণক স্তুতি দেৱে দ্বাৰকাত। দেৱতাসকলে আহি দ্বাৰকাত কৃষ্ণক স্তুতি কৰিছে। গীতাঞ্জলি বলন্ত শুনিও সমুদৰ তজু কথা অমিত নিৰ্মল নদী ভৰ। পাদুদক গংগা তিনি জগতে প্ৰশস্ত তলুত কৰ পাপ দুয়ো হৰয় সমস্ত। গীতাঞ্জলি হৈ দেৱতাবোৰে কৈছে, প্ৰভু তোমাৰ এই দ্বাৰকাত তোমাৰ কথা মৃতে এই জগতখন পবিত্ৰ কৰিছে। তোমাৰ দ্বাৰকা পবিত্ৰ কৰি ৰাখিছে। যেনেকৈ গংগাই, তোমাৰ পাদদকী গংগাই তেনেকৈ সকলোকে নিৰ্মল কৰে। দুয়ো তীৰ্থ, এই মতে দুয়ো তীৰ্থ উপাসী মহন্তে বাহিৰে ভিতৰে শুদ্ধি হয় একান্তে। অনায়াসে তৰে এইটো দুৰ্ঘৰ সংসাৰ, এই মানে থৈলো বচন দেৱতাৰ। দ্বাৰকাবাসীয়ে তোমাৰ গুণানুকীৰ্তন কৰে আৰু তোমাৰ বিষ্ণু পাদুদকী গংগাই তাত স্নান কৰা সকলকো পবিত্ৰ কৰি আছে। এই দুয়ো তীৰ্থ। আজি আমি কৃষ্ণ কথামৃত, আমি এতিয়া দ্বাৰকাবাসী হৈ আছো। আমি কৃষ্ণ কথা শুনি আছো। ফলত কথা শ্ৰৱণৰ সাক্ষাতে অজ্ঞান নিবৰ্তাৱে নিৰন্তৰ। কথা শ্ৰৱণে আমাৰ নিৰন্তৰ সম্পূৰ্ণ আমাৰ অজ্ঞানতা গুচাই দিব। দেখাও প্ৰমাণ উদ্ধৱ বচনত বলন্ত বিনয়ে কৃষ্ণ দেৱৰ আগত। এই কথাটো উদ্ধৱে কৃষ্ণক কোৱা কথাৰে সৈতে আমি কালিলৈৰ পৰা আৰম্ভ কৰিম। আকৌ সেয়া উদ্ধৱৰ মাত্ৰ ৰত্নৰে আৰম্ভ হব কৃষ্ণক কোৱা। গতিকে আজিৰ বাবে ইমানতে আমি ৰাখি দিছো। কৃষ্ণ এয়া মই তাৰমানে এই কথা কৈ থাকোতেও তাৰমানে ভাগৰ লাগি যায়, দুৰ্বল হৈ আছে।